আজি দুদিন ধৰি গুৱাহাটীবাসী জলমগ্ন এতিয়া হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগেনে নাই মিছা কথা কৈ যে মানুহক সদায় বুৰ্বক বনাই থাকিব নোৱাৰে সেই কথা আজি প্ৰমাণ হৈছে আজি গুৱাহাটী মহানগৰ নহয় আজি এই মুহূৰ্তত গুৱাহাটী মহাসাগৰ সদৃশ পৰিস্থিতি আৰু যোৱা বছৰ তেওঁ এটা কথা কৈ দিলে যে বোলে এতিয়াৰ পৰা আৰু গুৱাহাটীবাসীয়ে বানপানীত ককবকাব নালাগে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হৈছে ইতিমধ্যে শিলহাকুলৈ বোলে 50% কৃত্ৰিম বানপানী অহা আৰম্ভ কৰিছে বুলি এটা মিছা কথা কৈ দিলে মানে মিছা কথা ক'বলৈকে জন্ম নেকি মানুহজনৰ মই আচৰিত পাওঁ মানে হিমন্ত বিশ্ব শৰ্মাক মই যেতিয়া অদক্ষ বুলি কওঁ মানুহে দক্ষ বুলি কৈ থাকে তেতিয়া মোক মানুহে গালি পাৰে আপোনালোকে চাওক 10 বছৰ দিন তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় মনত ৰাখিছে নিউজিলেণ্ড আৰু ভাৰতৰ যেতিয়া ক্ৰিকেট খেল হৈছিলে বৰ্ষাপৰা ষ্টেডিয়ামত তেতিয়া তেওঁ ভৰলু নদীখন নীলা পলিথিনে ঢাকি দিছিলে মানে তেওঁৰ আপোনাৰ এই নলা নৰ্দমাবিলাক চফা কৰাৰ কাৰণে তেওঁৰ বিভাগ নাই নহয় আজি জিএমডিএ জিএমচি এইবিলাক এনেহে আছে আৰু গুৱাহাটী উন্নয়নৰ দপ্তৰৰ এগৰাকী মন্ত্ৰী থাকে আপোনালোকে জানে আজিৰ দিনটোত যে গুৱাহাটীৰ মানুহে কৃত্ৰিম বানপানীত ককবকাই আছে মানে মিছা কথা ঠেং চুটি দেই ডাঙৰীয়া আপুনি এনে মানুহক মিছা কথা কৈ সদায় বুৰ্বক বনাই ৰাখিম বুলি যদি ভাবিছে তেনেহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে আমি পূৰ্বতে কৈ আছিলোঁ যে শিলহাকুলৈ কোনো কাৰণতে গুৱাহাটীৰ পৰা কৃত্ৰিম বানপানী নাহে আজি অনিল নগৰ নবীন নগৰ আজি জিএছ ৰোড আজি RGB বৰুৱা ৰোড এই ৰাস্তাবিলাক য'ত আছে সেই অঞ্চলসমূহ আচলতে শিলহাকুতকৈ তুলনামূলকভাৱে ওখ অঞ্চল গতিকে তাৰ পৰা ওপৰলৈ কেনেকৈ আচলতে পানীখিনি আহিব গতিকে এনেকুৱা ফাল্টু কথা কৈ মানুহৰ মন মগজু বিপথে পৰিচালিত নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাইতো এতিয়া পদত্যাগে কৰিব লাগে তেওঁতো থলুৱা মানুহ 1206 ঘৰ মানুহক উচ্ছেদ কৰি পেলালে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিম বুলি আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যিটো সময়ত তেওঁ ক'লে বোলে এটা বৃহৎ স্বাৰ্থত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব লাগে সেইকাৰণে শিলহাকুত থকা সকলো মানুহে আচলতে অলপ ত্যাগ কৰিব লাগিব বুলি ক'লে তেওঁ ক'লে 17 টাকে যি গভৰ্ণমেণ্টে পূৰ্বে মাটি এলটমেণ্ট দিছিলে আজি টাটাৰ জিঞ্জাৰ হোটেল আজি বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণছ আজি হিম্মত সিংকাৰ আপোনাৰ আইডিয়েল হিল ভিউ তেনেকৈ যিবিলাক কৰ্পৰেট হাউচৰ বিল্ডিং আছে সেইবিলাকো বোলে উচ্ছেদৰ আওতালৈ আহিব এতিয়া এটা ঘৰো দেখোন তেওঁৰ বুলডজাৰ ঢুকি নাপালে গতিকে মানুহক এনেকৈ মিছা কথা কৈ বাছি কেৱল আমাৰ থলুৱা খিলঞ্জীয়াসকলক তেওঁ খেদি পঠিয়ালে তাৰ বিপৰীতে আজি নলাটোৰ মাজত আজি জিঞ্জাৰ হোটেল থিয় হৈ আছে ICM নামৰ প্ৰতিষ্ঠানটো থিয় হৈ আছে আপোনালোক সকলোৱে নিশ্চয় দেখিছে এইবিলাক গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি অসমবাসী ৰাইজে কেতিয়াও ভুল যোৱা উচিত নহয় এই মানুহজন অদক্ষ অকৰ্মণ্য মানুহ গতিকে এই মানুহজনৰ কথাত যদি আমি চলোঁ তেতিয়াহ'লে আমাৰ বিপদ যে অনিবাৰ্য সেই কথা প্ৰমাণ হৈছে